চিৰাঙৰ ৰিপু সংৰক্ষিত বনাঞ্চললৈ ভাবুকি অবাধ বন ধ্বংসৰে বেদখল বনাঞ্চলখনত কৰ্তব্যৰত বনকৰ্মীকো পহুখেদা দুষ্ট চক্ৰৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ ভাৰত ভূটান সীমান্তৱৰ্তী ৰিপু সংৰক্ষিত বনাঞ্চল এতিয়া বেদখলকাৰীৰ কবলত প্ৰকাণ্ড গছ কাটি বেআইনীভাৱে একাংশই দখল কৰিছে বনাঞ্চলৰ ভূমি বিভিন্ন প্ৰজাতিৰ পক্ষীৰ আৰু বিচৰণ ভূমি বনাঞ্চলখনত দুষ্ট চক্ৰই অবাধে চলাইছে বন ধ্বংসযজ্ঞ শুনক বেদখলকাৰীৰ অকপট স্বীকাৰোক্তি ৰঙিয়া সাইডৰ আছে ডিকেজুলি এনেকা সব কাৰ্বি আলং এই সাইডৰ পৰা বিজনেছ সাইডৰ পৰা আহিছো আমি সব একেটা মানে জাগাত মিক্সাৰ হৈ পিনি আছে এতিয়া আৰু আমি এতিয়া মানে পৰিয়াল মানে 250 ঘৰ আছে আমি ইয়াত আমাৰ মানে ফৰেষ্টটো দিয়া নাই কোনো আমাৰ লিডাৰো নাই মানে আমি নিজে ইছামিতে ইটো মানে আমি দখল কৰিছে 250 ঘৰ তাত মানে 12 বিঘাকে আমি ভাগ কৰা হৈছে ফৰেষ্টৰ পৰা বাধাই দিয়ে মানে এটো জানুৱাৰ থাকিবৰ কাৰণে ৰাখিব লাগে এনেকে কৈছে আৰু কিন্তু উপায় নাই আমি অন্য জাতি যদি হুমাই আছে তেতিয়া আমাৰ পাউনিটো আমাৰে ট্ৰাইবেল মানুহ মাটি আমি বেলেগক কিয় দিম এই বুলিহে আমি এতিয়াও আমি যদি সাঁওতালবিলাকো যদি ফৰেষ্টে যদি কিবা এটা কৰি ৰাখে তেতিয়া আমি এৰি দিম এতিয়াও উল্লেখযোগ্য বিটিআৰৰ বন বিভাগে অৰ্ধ শতাধিক বেদখলকাৰীক স্থানান্তৰ কৰিছিল বনাঞ্চলখনৰ পৰা কিন্তু পুনৰ ঘূৰি আহে বেদখলকাৰীসকল আনকি বন বিভাগৰ লোকক উক্ত স্থানৰ পৰা চুকা অস্ত্ৰ দেখুৱাই খেদিও পঠিয়াই অবৈধ দখলকাৰীয়ে আৰু এইটো প্লটটো সব এনেকুৱা কৰি সিহঁতৰ মিটিং পাতি দেৱাৰী লিটাৰ আছে ইয়াতে এজন দুজন এইটো মিটিং পাতি মাটিটো ভাগা কৰি দিয়ে আৰু কি একজনে 20 বিঘা 40 বিঘা 50 বিঘা এনেকুৱা কৰি লৈ আছে আৰু এনেকুৱা ঠিক সিহঁতৰ দূৰত মানুহ নহয় এই ওচৰত নদী পাৰৰ মানুহ সিহঁতৰ লাইমটো সাইডৰ মানুহ আমি ডিউটি কন্টিনিউ কৰি আছে আমাকতো 2-3 বাৰ সিহঁতৰ খেদাইছে বহুত মানুহ ওলাই দাও ঠাও লৈ খেদাইছে এদিন কে বনকৰ্মীসকলৰ চৰকাৰলৈ আহ্বান এইটোতো আমাৰ বহুত দিনৰ পৰা ডিমাণ্ড কৰি আছে এটা শুনিছিল এদিন ইএম সাৰে কৈছে মানে স্কনাঝাৰ ওয়াইল্ড লাইফ দিব বুলি কৈছে কিন্তু সোনকালে দিলে ভাল আৰু কি বাঁচাব কিন্তু না দিলে 1 মাহৰ ভিতৰত কমপ্লিট হ'ব ভিডিঅ জাৰ্নেলিষ্ট প্ৰণৱ মুছাহাৰীৰ সহযোগত ৰিনয় বসুমতাৰীৰ ৰিপৰ্ট প্ৰতিদিন টাইম